যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অশোকাষ্টমী মেলা। অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰত স্নান আৰু মহামেলা। ত্ৰিবেণী সংগম খ্যাত যোগীঘোপাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ইতিহাস প্ৰসিদ্ধ অশোকাষ্টমী মেলাত হাজাৰ হাজাৰ ভক্তৰ সমাগম। অসংখ্য ভক্তপ্ৰাণ লোকৰ সমাগম মেলাস্থলীত। ভক্তপ্ৰাণ লোকে ব্ৰহ্মপুত্ৰ নৈত পুণ্য স্নান কৰি একাংশ লোকে নিজৰ মৃত আত্মীয়ৰ অস্থি বিসৰ্জন দিয়ে। ইতিহাস প্ৰসিদ্ধ যোগীঘোপাৰ অশোকাষ্টমী মেলা যুগ যুগ ধৰি পৰম্পৰাগতভাৱে চলি আহিছে। ত্ৰিবেণী সংগম খ্যাত যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভক্তপ্ৰাণ লোকে পিণ্ডদান কৰি পুণ্য স্নান কৰাৰ লগতে নিজৰ আত্মীয়ৰ বিয়োগৰ পাছত অস্থি বিসৰ্জন দি কাৰ্য সম্পন্ন কৰে। ধৰ্মীয় বিশ্বাস মতে নিৰ্দিষ্ট সময়ত ব্ৰহ্মপুত্ৰ নৈত স্নান কাৰ্য সম্পন্ন কৰিলে গংগা স্নান তুল্য পুণ্য লাভ কৰে। নামনি অসমৰ বঙাইগাঁও জিলাৰ লগতে গোৱালপাৰা, বৰপেটা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ পৰা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। ইফালে যোগীঘোপাৰ অশোকাষ্টমী মেলাই যুগ যুগ ধৰি সম্প্ৰতিৰ নিদৰ্শন দাঙি ধৰিছে। মেলাৰ পৰিচালনা সমিতিত যুগ যুগ ধৰি অঞ্চলটোৰ মুছলমান লোকে সভাপতি সম্পাদকে ধৰি একাধিক পদত দায়িত্ব গ্ৰহণ কৰি সুকলমে মেলা পৰিচালনা কৰি আহিছে। এইবাৰো ব্যতিক্ৰমী হোৱা নাই। এইটো ভক্তপ্ৰাণ ৰাইজে ইয়াত গোট খাইছে। আজি এটা বিশেষ দিন। প্ৰতি বছৰে তেওঁলোকে ইয়াত গোট খায় আৰু তেওঁলোকে ইয়াত স্নান কৰে আৰু পূজা অৰ্চনা কৰে। গতিকে ইয়াৰ এই আজি মেলাৰ আগতো মই ইয়াতে আহি পেলাই ভ্ৰমণ কৰিছোঁ আৰু উদ্যোক্তাসকলৰ লগত আমি কথা পাতিছোঁ আৰু সকলো ধৰণৰ যাতে ভক্তপ্ৰাণ ৰাইজৰ কোনো অসুবিধা নহয় তাৰ কাৰণে সকলো ধৰণৰ আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। যেনে ইয়াত আমাৰ উদ্যোক্তাসকলে আছে, তেওঁলোকে পানীৰ ব্যৱস্থা কৰিছে, চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰু আমাৰ পুলিচি যি ব্যৱস্থা আছে সকলো ব্যৱস্থা কৰিছোঁ। ইয়াত NDRF আছে, SDRF আছে, তেওঁলোকে পানীত আমাৰ পেট্ৰলিং কৰি আছে যাতে তেওঁলোকৰ একো অসুবিধা নহয়। নাই বৰ্তমানলৈকে এনেকৈ খুব শান্তিপূৰ্ণ আছে। ৰাইজেও আপোনালোকে দেখিছে যে খুব নিয়ম শৃংখলা বজাই তেওঁলোকে আহিছে আৰু ইয়াত তেওঁলোকৰ পূজা অৰ্চনা তেওঁলোকে কৰিছে আৰু গভীৰ নিশাৰ পৰাই যোৱা ৰাতিৰ পৰাই ইয়াত খুব ভিৰ হৈছে আৰু ৰাইজ খুব শান্তিপূৰ্ণভাৱে তেওঁলোকে ইয়াত আহি পেলাই তেওঁলোকৰ ইয়াত খুব উৎসাহ আৰু তেওঁলোকৰ যি ধৰ্মীয় যিখিনি কাম কাজ কৰিব লাগে তেওঁলোকে কৰিছে আৰু তাৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি সকলো ধৰণৰ আমি কাৰ্যব্যৱস্থা কৰিম। আমাৰ বৰ্তমানলৈকে যি আমাৰ উদ্যোক্তাসকলৰ লগত কথা পাতিছোঁ আৰু আমাৰ যি নিয়ন্ত্ৰণ কক্ষ আছে তাৰ জৰিয়তে আমি গম পাইছোঁ প্ৰায় 50,000 লোকো ইয়াত বৰ্তমানলৈকে ইয়াত গোট খাইছে।